যোৱা দুদিন পূৰ্বে তেওঁ এটি সামাজিক মাধ্যম ভিডিঅ' পাইছিলোঁ আমি যি ভিডিঅ'ত তেওঁ ছিংগাপুৰলৈ গৈ আছে আসাম নৰ্থ ইষ্ট ফেষ্টিভেললৈ আৰু তেওঁ আমাক আহ্বান জনাইছিল সামাজিক মাধ্যমৰ জৰিয়তে আৰু হঠাৎকৈ আজি 3:06 এটা নটিফিকেশ্যন আহিছিল মোবাইলত যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই কথাটো মিছা বুলি লাগিছিল কাৰণ অকমান মানে ভাবিছিলোঁ যে কোনোবাই ধেমালি কৰি আছে চাগে যে এনে কৈ আছে চাগে কিন্তু অকমান পিছত যেতিয়া ফেচবুকটো ওপেন কৰিলোঁ তেতিয়া দেখা পালোঁ যে সঁচাকৈ জুবিন গাৰ্গ নাই আৰু অকমান পিছত আৰু এটা নিউজত আহিল যে আইচিইউত আছে বুলি কিন্তু তেতিয়া এনেকুৱা লাগিল যে তেওঁ বহুবাৰ এনেকুৱা এক্সিডেণ্ট হৈছে গতিকে তেওঁ মৃত্যু হোৱা নাই বা তেওঁ জীয়াই আছিল আৰু তেওঁ এতিয়াও জীয়াই থাকিব কিন্তু লাহে লাহে খবৰটো সবতে যেতিয়া বিয়পি পৰিছে মানুহৰ মুখে মুখে নিউজবোৰত এতিয়া কনফাৰ্মেশ্যন আহিছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই তেতিয়াই স্তব্ধ হৈ গ'ল সকলো যেন অসমখনত মুখে মুখে এটাই শব্দ সেয়া হৈছে জুবিন গাৰ্গ আৰু এই পৃথিৱীত নাই অসমৰ সম্পদ অসমৰ সংস্কৃতি জীয়াই ৰখা এজন বিশেষ ব্যক্তি জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই যেতিয়াৰ পৰা বুজিবলৈ শিকিছোঁ এলপি স্কুলৰ পৰা তেওঁৰ গান বিহুৰ পৰা আৰম্ভ কৰি যিকোনো গান বাগানীয়া গান আপুনি যি গানে নকওক কিয় মুখে মুখে কৈছোঁ মুখাস্ত কৰিছোঁ ছাৰসকলে ক'ব দিছে আৰু আজিলৈকে তেওঁ সেই গান গায়ে আছোঁ শুনি আছোঁ আৰু এনেকুৱা দিনো গৈছে যে তেওঁৰ গান নাগালে মনত শান্তি নালাগিছিল মনত দুখ লাগিলে তেওঁৰ গান শুনিছোঁ ভাল লাগিলে তেওঁৰ গান শুনিছোঁ আৰু যিকোনো গান আপুনি প্লে কৰিব তেওঁৰ আপুনি স্কিপ কৰিবই নোৱাৰে কাৰণ ইমান ধুনীয়া সুৰ ইমান ধুনীয়া মাত আৰু ইমান ধুনীয়া গানবোৰ তেওঁৰ আৰু আজি সেই ব্যক্তিজন আমাৰ মাজত নাই অতিকে কম 52 বছৰ বয়সত তেওঁ আমাৰ পৰা গুচি গ'ল যেন আমি তেওঁক কেতিয়াও আৰু দেখা নাপাম কোনো বিহু মঞ্চত কোনো ঠাইত যেন কোনো দুখীয়াৰ ওচৰত বহি থকা ব্যক্তিজন এনে অনাই বনাই ঘূৰি থকা ব্যক্তিজন আমি তেওঁক আৰু দেখা নাপাম ধুবুৰীৰ পৰা শদিয়ালৈ বিহু মঞ্চবোৰত গান গাই থকা ব্যক্তিজন যাৰ গানেদি যাৰ সুৰেদি বহুতো মানুহৰ মনত এটা শান্তি বিয়পাই আনে যাৰ সুৰ শুনিলে একতা গুচি আহে আমাৰ মাজত গোটেই অসমৰ মানুহৰ মাজত 2006 চনত মাত্ৰ এটা গীতেৰে ইয়া আলি জুবিনে সমগ্ৰ জাতিটোক কঁপাই তুলিছিল তেওঁ আৰু কেৱল অসমৰ গৌৰৱ নাছিল তেওঁ আছিল ভাৰতৰ কণ্ঠ কিন্তু বিশ্বজুৰি খ্যাতি বিয়পি পৰাৰ লগে লগে তেওঁৰ হৃদয়খনে সদায় অসমৰ বাবে স্পন্দন কৰিছিল তেওঁ অগণন বঁটা লাভ কৰিছিল গ্ৰেণ্ড ষ্টেজত থিয় হৈছিল আৰু অন্তহীন হাতচাপৰি শব্দ শুনিছিল কিন্তু তেওঁৰ সৰ্বশ্ৰেষ্ঠ বঁটা তেওঁৰ মানুহৰ মৰম এজন অনুৰাগী চকুৰ এজন গাঁৱৰ মানুহৰ গৌৰৱ বিয়া উৎসৱত তেওঁৰ গীতৰ প্ৰতিধ্বনি হেয়াই জুবিনৰ প্ৰকৃত উত্তৰাধিকাৰী জুবিন এজন গায়কতকৈও বেছি তেওঁ এজন যুঁজাৰু এজন সপোন দেখা তেওঁ অসমৰ সংস্কৃতিৰ বাবে ন্যায়ৰ বাবে সাধাৰণ মানুহৰ বাবে মাত মাতি দিলে প্ৰেমৰ বাবে গাইছিল যদিও সংগ্ৰামৰ বাবেও থিয় দিছিল কাৰণ তেওঁৰ বাবে সংগীত কেৱল সুৰৰ কথা নাছিল অৰ্থ আছিল 3 দশক হাজাৰ গীত লাখ হৃদয় জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয় তেওঁ এজন ভূমিৰ শব্দ এটা জনগোষ্ঠীৰ সপোন অসমৰ কণ্ঠ 19 বছৰ বয়সত তেওঁ প্ৰথম এলবাম মুকলি কৰে আৰু তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত অসমীয়া বাংলা হিন্দী নেপালী আৰু জনজাতীয় ভাষাকে ধৰি 40টাতকৈও অধিক ভাষা আৰু উপভাষাত 30ৰ পৰা 38,000তকৈ অধিক গীত ৰেকৰ্ডিং কৰে জানিব পৰা মতে তেখেতে 12টা বাদ্যযন্ত্ৰ আয়ত্ত কৰিছিল তবলা আৰু হাৰমনিয়ামৰ পৰা আৰম্ভ কৰি গিটাৰ ড্ৰাম আৰু মেণ্ডলিনলৈকে ইয়া আলি গেংষ্টাৰ 2006 দিলৰুবা বুকু দুৰু আৰু বন্ধুৰে দৰে বলিউডৰ হিট গীতৰ জৰিয়তে ৰাষ্ট্ৰীয় খ্যাতি লাভ কৰাৰ আগতে একেলগে কালজয়ী অসমীয়া ক্লাছিক ৰচনা কৰে জুবিন দাই গান গোৱাৰ বাহিৰত জুবিন দাই তুমি মোৰ মথু মোৰ মিছন চাইনা কাঞ্চনজংঘা প্ৰতিঘাৰ আদি অসমীয়া ছবিত অভিনয় আৰু ৰচনা কৰিছিল তেওঁৰ ছবি কাঞ্চনজংঘা অসমৰ জনসেৱা নিযুক্তিৰ ভিতৰত দুৰ্নীতিক সাহসেৰে সম্বোধন কৰিছিল চিনেমাক সক্ৰিয়তা হিচাপে ব্যৱহাৰ কৰে সংগীতৰ অৱদানৰ বাবে ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানীয় ডি লিট 2024 চনৰ মে মাহত মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে 2011 চনত চিকাগোত অনুষ্ঠিত হোৱা অসম অধিৱেশনত বছৰৰ অতিথি শিল্পী হিচাপে সন্মানিত আৰু অসমৰ আটাইতকৈ প্ৰিয় গায়ক হিচাপেও বহুলভাৱে উদযাপন কৰা হয় তেখেতে শিক্ষা স্বাস্থ্যসেৱা বান সাহায্য আৰু অসুবিধাগ্ৰস্ত সম্প্ৰদায়ক সহায় কৰিছিল মহামাৰীৰ সময়ত প্ৰয়োজনৰ শিখৰত কোভিড কেয়াৰ চেণ্টাৰ হিচাপে গুৱাহাটীত নিজাকৈ দুমহলীয়া ঘৰ আগবঢ়াইছিল
বানাক্ৰান্তৰ বাবে ধন সংগ্ৰহৰ বাবে 4টি ফুটবল খেল খেলিছিল আৰু 2019 চনত অসমত কা বিৰোধী প্ৰতিবাদ সক্ৰিয় আছিল। আমাৰ বাবে আপোনাৰ বাবে জুবিন দা আজি শেষ হৈ যোৱা নাই। জুবিন দা আজি আছে, কালি আছে, কাইলৈ থাকিব আৰু যিমান দিনলৈকে পৃথিৱী থাকিব জুবিন দা থাকিব। অসমৰ সম্পদ, অসমৰ গৌৰৱ, অসমৰ সংস্কৃতি জীয়াই ৰখা সেই ব্যক্তিজনক আমি সদায় স্মৰণৰ যোগেদি জীয়াই থাকিম। জুবিন দা আমাৰ বাবে সদায় প্ৰিয়। জুবিন দাৰ শেষ সময়ৰ কিছু ছবি যিয়ে আমাৰ মনক সদায় কষ্ট দিয়ে, বহুত দুখ পাওঁ যে এনেকুৱা অৱস্থাত তেওঁ মৃত্যুবৰণ কৰিছে। আমি কেতিয়াও ভবা নাছিলোঁ যে তেওঁ ছিংগাপুৰত গৈ মৃত্যুবৰণ কৰিব। 19 ছেপ্টেম্বৰ 2025 অনন্তকাললৈ আমাৰ অসমবাসীয়ে মনত ৰাখিব যে আমি কেনেকুৱা এটা দিন পাৰ কৰিছোঁ, কেনেকুৱা এটা সময় আমি অনুভৱ কৰিছোঁ, আমি কাক হেৰুৱাইছোঁ আৰু আমি সেই ব্যক্তিজনক হেৰুৱাইছোঁ যিজন ব্যক্তিক আমি আৰু কেতিয়াও উভতাই নাপাম। যিজন ব্যক্তিৰ প্ৰয়োজন আছিল অসমত আটাইতকৈ বেছি, যিজন ব্যক্তি আমাৰ অসমত সদায় শান্তি আৰু তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা।